নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে ৮ জুলাই। ৩১ জুলাইৰ পূৰ্বে কৰক এই তিনিটা গুৰুত্বপূৰ্ণ কাম। লাখ লাখ হিতাধিকাৰী একাউণ্টত ৩,০০০ টকা সোমাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, চৰকাৰী কৰ নতুন বাজেট ঘোষণা কৰিলে লাখ লাখ হিতাধিকাৰী একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। যদি আপুনি এতিয়ালৈকে আত্মকোটৰ 10,000 টকাৰ চেক পোৱা নাই, তালিকাত নাম থকা সত্ত্বেও, তেন্তে ভাল খবৰ, সকলোৱে পুনৰ লাভ 10,000 টকা। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে বেয়া খবৰ আৰু এটা ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডক লৈ কঠোৰ নিয়ম জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা। এই তিনিবিধৰ গৰাকী হ'লে নাপাব ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ, আৰু যিসকলে ৰেচন কাৰ্ড নাই সেইসকলে হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থকা লোকে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, এতিয়াৰ পৰা ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। আৰু কোনে ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব, কঠোৰ ৰূপত বিশেষ জাননী খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ফালৰ পৰা জাৰি কৰিছে। ঘৰতে চাৰিচকীয়া বাহন থাকিলে নাপাব ৰেচন কাৰ্ড। আপোনাৰ ঘৰত চাৰিচকীয়া বাহন আছে নেকি? যদি আপুনি ভাবিছে চাৰিচকীয়া বাহন এটা ক্ৰয় কৰিব, তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক, কিয়নো ঘৰতে চাৰিচকীয়া বাহন থাকিলে আপুনি ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব। চাৰিচকীয়া বাহন কিনিলে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। চৰকাৰী চাকৰি থকা পৰিয়ালেও কোনো কাৰণতে নাপাব ৰেচন কাৰ্ড। যদি আপোনাৰ ঘৰত চৰকাৰী চাকৰি আছে আৰু আপোনাৰ ৰেচন কাৰ্ড আছে নেকি, তেনে ক্ষেত্ৰত ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। যদি কোনো কাৰণতে আপোনাৰ ৰেচন কাৰ্ডটো আছে আৰু আপুনি এতিয়া চাকৰি পোৱা নাই, ভৱিষ্যতত পাব, তেনে ক্ষেত্ৰতে চাকৰি পোৱাৰ লগে লগে আপুনি কিন্তু ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব। চৰকাৰী চাকৰি পালে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। আয়কৰ বা ইনকাম টেক্স আদায় দিয়া পৰিয়ালে নাপাব ৰেচন কাৰ্ড। আপুনি ইনকাম টেক্স বা টেক্স আদায় দিয়ে নেকি, তেনে ক্ষেত্ৰত ইনকাম টেক্স দিয়া পৰিয়ালৰ পৰা কৰ্তন কৰা হ'ব ৰেচন কাৰ্ড। চৰকাৰৰ নিৰ্দেশনা অনুযায়ী কঠোৰ ৰূপত হোজাই জিলা প্ৰশাসন ৰেচন কাৰ্ড থকা লোকে ঘূৰাই দিব লাগিব এতিয়াৰ পৰা ৰেচন কাৰ্ড। কঠোৰ ৰূপত বিশেষ জাননী খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আজিৰ পৰা সাৱধান হওক, এই তিনিটা নতুন নিয়ম মানিব লাগিব, নহ'লে আপুনি কিন্তু ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা বঞ্চিত হ'ব, জাৰি কৰিছে জাননী। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি মোবাইল গ্ৰাহকৰ বাবে দুখৰ খবৰ আহি পৰিছে। আকৌ বৃদ্ধি পাব মোবাইলৰ ৰিচাৰ্জৰ মূল্য। 12% পৰা 20% পৰ্যন্ত বৃদ্ধি পাব ৰিচাৰ্জৰ মূল্য। জিঅ' এয়াৰটেলৰ গ্ৰাহকে অধিক দামত কিনিব লাগিব ৰিচাৰ্জ প্লেন। আগন্তুক 3 পৰা 4 মাহৰ ভিতৰতে নতুন ৰিচাৰ্জ প্লেন ঘোষণাৰ সম্ভাৱনা। 299 টকাৰ ৰিচাৰ্জ হ'বগৈ 344 টকাৰ পৰা 379 টকা পৰ্যন্ত। 5G আন্তঃগাঁথনি উন্নয়নৰ বাবে কঠোৰ বিনিয়োগ কৰিব টেলিকম কোম্পানীয়ে। দেশৰ কোটি কোটি মোবাইল গ্ৰাহকৰ বাবে দুখৰ খবৰ আহি পৰিছে। আপুনি মোবাইল ফোন ব্যৱহাৰ কৰে নেকি, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে। ইয়াৰ পৰা আপুনি অধিক মূল্য দি আপুনি ৰিচাৰ্জ প্লেন ক্ৰয় কৰিব লাগিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ড্ৰাগছ ব্যৱসায়িক দেখিলে এনকাউণ্টাৰ কৰক, হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। এফালৰ পৰা এনকাউণ্টাৰ কৰক ড্ৰাগছ ব্যৱসায়িক। সদনত গৰ্জন বিধায়ক মৌলানা বদৰুদ্দিন আজমলৰ। ড্ৰাগছ বেপাৰীক এনকাউণ্টাৰ কৰিব লাগে। ড্ৰাগছ বেপাৰীৰ পক্ষত গোচৰ লোৱা উকিলকো এনকাউণ্টাৰ কৰিব লাগে। বুলডোজাৰ লগাই ভাঙি দিব লাগে সকলো ড্ৰাগছ বেপাৰীক। ড্ৰাগছৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ড্ৰাগছ ব্যৱসায়িক দেখিলে এনকাউণ্টাৰ কৰক, হয় এটা ডাঙৰ খবৰ আহি পৰিছে। আচলতে মৌলানা বদৰুদ্দিন আজমলে ড্ৰাগছ ব্যৱসায়ক লৈ যিটো ঘোষণা কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। গ্ৰীষ্ম বন্ধ নিদিয়া ব্যক্তিগত বিদ্যালয়লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। শীঘ্ৰে ঘোষণা কৰক গৰমৰ বন্ধ। লখিমপুৰ জিলা শিক্ষা বিভাগে জাৰি কৰিলে জৰুৰী নিৰ্দেশনা। প্ৰচণ্ড গৰমতো একাংশ ব্যক্তিগত বিদ্যালয়ে এতিয়াও বন্ধ ঘোষণা কৰা নাই। আৰু বিপৰীতে নিয়মীয়া শাৰীৰিক পাঠদান অব্যাহত ৰখাৰ দৃষ্টিগোচৰ শিক্ষা বিভাগৰ। আৰু শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে গৰমৰ বন্ধ দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশ অমান্য কৰিলে লোৱা হ'ব কঠোৰতকৈ কঠোৰ ব্যৱস্থা। তাৰ পিছত
পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে বৃদ্ধ হ'ব অৰুণোদয়ৰ ধনৰাশি 1250 টকা নহয় অৰুণোদয় আঁচনি 3000 টকা পাব সকলোৰে বেংক একাউণ্টত কেতিয়া বৃদ্ধ হ'ব অৰুণোদয় আঁচনি ধনৰাশি 1250 টকাৰ পৰা 3000 টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আৰু আগষ্ট মাহতে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনি 3000 টকা সোমাব পাৰে অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাসকল নিৰ্বাচনী ইস্তাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা সভাত মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ পৰা যদি আপোনাৰ নাম কৰ্তন কৰা হৈ যায় তেনে ক্ষেত্ৰত পুনৰ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব যদি আপোনাৰ ঘৰত যোগ্য হিতাধিকাৰী আছে নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব জুলাই মাহৰ পিছতে আগষ্ট মাহৰ পৰা নতুনকৈ লাখ লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ'ব আৰু অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে নতুনকৈ কৰা হ'ব ভেৰিফিকেশ্যনৰ ফলত যদি আপুনি অযোগ্য হয় তেনে ক্ষেত্ৰত তালিকাৰ পৰা আপোনাৰ নাম পুনঃ কৰ্তন কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আহি গ'ল নতুনকৈ নিৰ্দেশনা ৰাজপথত বাহন ওলোৱাৰ পূৰ্বে সাৱধান হওক আপুনি হেৰুৱাব লাগিব আপোনাৰ বাহন লগতে আপোনাৰ পকেটৰ পৰা যাব হাজাৰ হাজাৰ টকা সুৰাপান কৰি গাড়ী চলালে 10,000 টকা পৰ্যন্ত জৰিমনা 6 মাহৰ জেল হ'ব আপোনাৰ পুনৰ একে ভুল কৰিলে 15,000 টকা জৰিমনাৰ লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব চিট বেল্ট ব্যৱহাৰ কৰি গাড়ী নচলালে 1,000 টকাৰ জৰিমনা দিব লাগিব আপুনি হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকা জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা বিহা হ'ব ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা 3 মাহলৈ আপোনাৰ জেল হ'ব নিশ্চিত বাৰে বাৰে এনে ভুল কৰিলে 4,500 টকাৰ জৰিমনা বিহা হ'ব প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব ৰাজহুৱা পথত ষ্টাণ্ট বাই ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা বিহা হ'ব অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা বিহা হ'ব কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা 3 বছৰ পৰ্যন্ত জেল হ'ব নিশ্চিত এই বছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্সৰ সুবিধা আহি গ'ল কঠোৰ নিৰ্দেশনা যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক আৰু সকলোৱে সাৱধান হৈ থাকক তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী প্ৰশিক্ষণৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম ৰাজ্যত নতুনকৈ চৰকাৰে এখন নতুন তালিকা প্ৰস্তুত কৰিছে যদি আপুনি চৰকাৰী বাবে জিঅ'ৰিং কৰিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ আৰু এটা বেয়া খবৰ আহি পৰিছে যদি আপুনি যোগ্য তেনে ক্ষেত্ৰত আপুনি চৰকাৰী কৰ লাভ কৰিব আৰু অযোগ্য হিতাধিকাৰীৰ নামটো তালিকাৰ পৰা কৰ্তন কৰা হ'ব চৰকাৰৰ হাতত এখন নতুন তালিকা প্ৰস্তুত হৈ আছে কৃষকৰ থাকিলেহে পাব আপুনি পকীকৰ জীৱিকা হকে পঞ্চায়তে গ্ৰাম উন্নয়ন বিভাগক বিৰোধী হৈছে জীৱিকা হকে ঘৰে ঘৰে গৈ জিঅ'টেকিং কৰি ভেৰিফিকেশ্যন কৰিছে আৰু ভেৰিফিকেশ্যন সময়তে গোহালিৰ ফটো মাৰিও যথমতে হিতাধিকাৰী পৰাইছে সংখ্যা আৰু গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আৰু দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ বুলি ঘোষণা কৰিছিল আৰু দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি এতিয়াৰ পৰা যাব লাগিব জেললৈ কৃষকৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ আপোনাৰ এতিয়াও কৃষকৰত আছে নেকি তেন্তে চিন্তাৰ কোনো কাৰণ নাই 1 টকাও নিদিয়াকৈ যোগ্যলৈকে লাভ কৰিব চৰকাৰী পকীকৰ প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব PMAY অধীনত চৰকাৰী কৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব এই চৰকাৰী কৰ 15 লাখ পকী চৰকাৰী কৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই আজি কৰক আবেদন আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'